নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈছোঁ পাঠ নম্বৰ 21। পাঠ নম্বৰ 21ৰ নাম হৈছে শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য। মানে তুমি এটা কোনো শ্ৰমদান মানে কোনো কাৰ্য কৰিলে তাৰ সমমৰ্যাদা আৰু সমমূল্যটো কি হয় সেইটোৱে আমি এই পাঠত পঢ়িবলৈ গৈ আছোঁ। তো ইয়াত তোমালোকে কি কি বিষয়ে জানিব পাৰিবা। ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰাত পৰিয়ালে যে সমান গুৰুত্ব দিব লাগে তাক অনুভৱ কৰিব। মহিলাৰ কামৰ মৰ্যাদাৰ বিষয়ে ইয়াত বুজি পাবা। পুৰুষ মহিলাৰ শ্ৰমক সমমৰ্যাদা আৰু সমমূল্য প্ৰদান কৰাৰ বিষয়ে তোমালোকে ইয়াত মানে পুৰুষে কাম কৰক বা মহিলা মানে সেই কামটোৰ সমান মৰ্যাদা দিব লাগে। এইটো এনেকুৱা হ'ব নালাগে যে যদি বায়ে কাম কৰিছে বাৰ কামটো বেছি মৰ্যাদা নিদিব, কিন্তু যদি তোমাৰ দাদাই কামটো কৰিছে তেতিয়াহ'লে দাদাৰ কামৰ বেছি মৰ্যাদা দিব। যদি এনেকুৱা তোমাৰ মা দেউতাই কৰে তেতিয়া তোমালোকৰ বেয়া লাগিবনে নাই, হয়নে? তো সকলোৰে প্ৰতি সমান মৰ্যাদা দিব লাগে। তাৰপিছত সমাজত মহিলাৰ গুৰুত্ব আৰু অৱদান সম্পৰ্কে অৱগত হ'ব। লিংগ বৈষম্যহীন সমাজ এখন গঢ় দিবলৈ অনুপ্ৰাণিত ইয়াত হ'ব দিছে। তাৰপিছত ইয়াত দিছে কি চোৱা, কৈছে ইয়াত তোমালোকক কিছুমান ছবি দিছে। এই ছবিকেইটা চোৱা। ইয়াত ল'ৰাজনে পঢ়ি আছে আৰু ইয়াত কি কৰিছে, ছোৱালীজনীয়ে ঘৰ সাৰি আছে। ইয়াত চোৱা, ল'ৰাজনে ভাত খাই আছে, মায়ে বিচনী কৰি আছে ন, আৰু ইয়াত ছোৱালীজনীয়ে ভাত খাইছে। কিন্তু ইয়াত চোৱা, এই ছবিটো দেখিলে আমি বুজি পাওঁ যে ইয়াত কিন্তু কামৰ সমমৰ্যাদা দিয়া হোৱা নাই। দিয়া হৈছে নেকি? দিয়া হোৱা নাই। কাৰণ ইয়াত এইকাৰণে কি কৈছে, সমমৰ্যাদা দিয়া নাই। কাৰণ কি হৈছে চোৱা, এই ছোৱালীজনীয়ে এই ছোৱালীজনীয়ে মনতো দুখ পাই আছে ন, যিহেতু ইয়াত কি কৰিছে, তো ল'ৰাজনে এইটো খাই আছে আৰু মায়ে বিচনী কৈছে। এই ঘটনাটো চাই, দৃশ্যটো চাই কি ছোৱালীজনীৰ মনটো বেয়া লাগি আছে। তো ইয়াত কি হ'ল যে ল'ৰাকে বেছি প্ৰায়ৰিটি দিয়া হৈছে। তাৰপিছত কি কৈছে চোৱা, কৈছে প্ৰকৃততে ছবিকেইখনে আমাৰ পৰিয়ালৰ তথা সমাজত ল'ৰা আৰু ছোৱালীৰ স্থিতি যে পৃথক তাকে বুজাইছে। এই পৃথক দৃষ্টিভংগী আমাৰ পিতৃ মাতৃ আৰু সমাজৰ ল'ৰাজন প্ৰতি লোৱা যত্ন আৰু ছোৱালীজনীৰ প্ৰতি প্ৰদৰ্শন কৰা অৱহেলাৰ কাৰণ কি বাৰু? পিতৃ মাতৃয়ে ভাবে ল'ৰাই পঢ়ি শুনি ডাঙৰ হৈ টকা উপাৰ্জন কৰিব, হয়নে, আৰু ঘৰখন চলাব। বিপৰীতে ছোৱালীজনীক আনৰ ঘৰলৈ বিয়া দি উলিয়াই দিব লাগিব। ল'ৰাজনৰ যত্নত সেয়েহে তেওঁলোকক পাৰ্যমানে গুৰুত্ব দিয়ে, যাতে ভৱিষ্যতে তেওঁ এজন সবল, বুদ্ধিদীপ্ত, আত্মনিৰ্ভৰশীল তথা সিদ্ধান্ত ল'ব পৰা ব্যক্তি হিচাপে বিবেচিত হয়। আনহাতে ছোৱালীজনীক বুজা হোৱাৰ পৰা এনে পৰিৱেশ দিয়া হয় যাতে তাই মৃদুভাষী, ভয়াতুৰ, নমনীয় আৰু পৰনিৰ্ভৰশীল হয়। পৰিয়ালৰ এই মনোভাৱে চৌপাশৰ সমাজখনতো প্ৰভাৱ পেলায়। অৰ্থাৎ আমাৰ পৰিয়াল আৰু সমাজে ভাবে যে ছোৱালীতকৈ ল'ৰাৰ গুৰুত্ব বেছি। ঠিক তেনেদৰে পুৰুষ মহিলাৰ মাজতো একে ধাৰণাকে অগ্ৰাধিকাৰ দিয়া দেখা যায়। পুৰুষে কৰিব পৰা কাম মহিলাই নকৰে বা কৰিব নোৱাৰে বুলি ভবা হয়। পুৰুষৰ কামৰ মূল্যতকৈ মহিলাৰ কৰা কামৰ মূল্যৱান বুলি বিবেচিত হয় আৰু স্বীকৃত হৈছে যে এই কথাটো মন কৰে যে মহিলাৰ মাজতে একো ধাৰণাকে অগ্ৰাধিকাৰ দিয়া দেখা যায়। পুৰুষে কৰিব পৰা কাম মহিলাই নকৰে বা কৰিব নোৱাৰে বুলি ভবা হয়। পুৰুষৰ কামৰ মূল্যতকৈ মহিলাই কৰা কাম কম মূল্যৱানৰ বুলি বিবেচিত হয় আৰু স্বীকৃতিও দিয়া নহয়। পৰিয়াল আৰু সমাজত এনে বৈষম্য থকা উচিত নে? তলৰ গল্পটোৰ পৰা এই বিষয়ে বুজি লওঁ আহা। এতিয়া শ্ৰমৰ সমমৰ্যাদা, ইয়াত এটা তোমালোকক গল্প দিছে। এই গল্পটো তোমালোকে নিজে অলপ পঢ়ি ল'বা, ঠিক আছে? ইয়াত চোৱা, মই অলপ তথাপি পঢ়াই দিছোঁ। কৈছে সুমিত্ৰা হাজৰিকা এগৰাকী সহজ সৰল হাঁহিমুখীয়া গৃহিণী। গিৰিয়েক অৰুণ হাজৰিকা চৰকাৰী চাকৰিয়াল। তেওঁলোকৰ একেইজনী ছোৱালীৰ নাম অঞ্জলি, ৬ষ্ঠ শ্ৰেণীত পঢ়ে। সুমিত্ৰাৰ শাহুৱেক পুণ্যপ্ৰভা হাজৰিকা বহুদিনৰ পৰা ইটো সিটো বেমাৰত আক্ৰান্ত। অৰুণ হাজৰিকা ৰাতিপুৱা ৮ বজাতে খাই বৈ কামলৈ ওলাই যায় আৰু সন্ধিয়া ঘূৰি আহে। ঘৰখনৰ সমস্ত কামৰ দায়িত্ব সুমিত্ৰাৰ ওপৰত। ৰন্ধা-বঢ়া, ধোৱা পখলা আদি দৈনন্দিন কামবোৰৰ উপৰি অঞ্জলিৰ পঢ়া-শুনাৰ তদাৰকি কৰা, শাহুৱেকৰ দৰৱ পাতিৰ খেয়াল ৰখা, আলহী সোধা আদি কামবোৰো তেওঁ এফালৰ পৰা নিয়াৰিকৈ কৰে। যিহেতু সুমিত্ৰাই ঘৰৰ বোৱাৰী, সেইকাৰণে সুমিত্ৰাই ঘৰখন ধুনীয়াকৈ চলায়। মুঠৰ ওপৰত সুমিত্ৰাই এই সকলোবোৰ তেওঁৰ কৰ্তব্য আৰু দায়িত্ব বুলি ভাবে। সিদিনা দেওবাৰ। আবেলি পৰত সুমিত্ৰাই ঘৰ সাৰি আছিল। এনেমতে মোবাইল ফোনটো বাজি উঠোঁতে তেওঁ অঞ্জলিক
ফোনটো ধৰিবলৈ ক'লে। কোনে ফোন কৰিছিল সুমিত্ৰাই গম পোৱা নাছিল। আপোন মনে নিজৰ কাম কৰি আছিল। ঘৰ সৰা ধূলিখিনি চপাবলৈ গৈ হঠাৎ সুমিত্ৰা থমকি ৰ'ল। অঞ্জলীয়ে হাঁহি হাঁহি উচ্চ স্বৰত কাৰোবাক কৈছে, নাই নাই, মোৰ মায়ে কাম নকৰে, ঘৰতে থাকে। কথাষাৰ অঞ্জলীয়ে দুবাৰ কৈছিল। কি প্ৰসংগত সৰু ছোৱালীজনীয়ে কথাষাৰ কৈছিল সুমিত্ৰাই জানিবলৈ মন নগল। সাধাৰণতে সুমিত্ৰাই ঘৰ বা বাহিৰৰ সৰু সুৰা কথাবোৰত মন নিদিয়ে। অৰুণ হাজৰিকা কামৰ পৰা ঘূৰি অহাৰ পৰত শাহুৱেকে প্ৰায়ে কয়, সি গোটেই দিনটো গেবাৰি খাটি উভতিছে। সোনকালে খোৱা লোৱাৰ দিহা কৰা। সুমিত্ৰাইও লৰালৰিকৈ তেওঁৰ আল পৈচান ধৰে। কেইদিনমান তাড়াতাড়ি কৰি কি কৰে, খুব জলদি খোৱা দি দিয়ে। আগতে ওচৰৰ মানুহ এগৰাকীয়ে কথাৰ মাজতে কৈ পেলালে, তোমাৰে ভাল দিয়া, কষ্ট নকৰাকৈ সময় কটাব পাৰিছা। কথাষাৰে সুমিত্ৰা কিছু জোকাৰি গৈছিল, যদিও তেওঁ একো উত্তৰ দিয়া নাছিল। এইবোৰ মানুহে এনেই কোৱা কথা বুলি সহজভাৱে লৈছিল। কিন্তু আজি অঞ্জলীয়ে ফোনত কাৰোবাক তেওঁ কাম নকৰে বুলি কোৱা কথাষাৰে সুমিত্ৰাক যেন বাৰে প্ৰতি আঘাত কৰিছিল। মোৰ মায়ে কাম নকৰে, ঘৰতে থাকে। সৰু ছোৱালীজনীয়ে কথাষাৰ মাকক দোষ দিবলৈ কোৱা নাই বুলি সুমিত্ৰাই জানে। তাইৰ দোষ নাই, পৰিৱেশে তাইক শিকাইছে। সুমিত্ৰাৰ মনত প্ৰশ্ন কিছুমানে তোলপাৰ লগালে। সঁচাকৈয়ে জানো সুমিত্ৰাই কাম নকৰে? ৰাতিপুৱাৰ পৰা ৰাতি এপৰলৈ ল'ৰা ঢাপৰি কৰা কামবোৰ কাম নহয় নেকি? তো প্ৰশ্ন কৰিছে। এতিয়া তোমালোকে বিবেচনা কৰিবাচোন ছাত্ৰ ছাত্ৰীসকল, সুমিত্ৰাই সঁচাকে কাম কৰে নে কি কৰে? তোমালোকেতো গল্পটোৰ পৰা কি বুজিছে এইটো তোমালোকে আলোচনা কৰিবা। ইয়াছে কৈছে যে উল্লেখিত গল্পটোত সুমিত্ৰা হাজৰিকাই কৰা ঘৰুৱা কামবোৰ কাম নহয় বুলি কোৱা হৈছে, কাৰণ সেই কামৰ বাবদ তেওঁ একো দৰমহা নাপায়। অৰুণ হাজৰিকাই চাকৰি কৰি দৰমহা পায় বাবে তেওঁৰ কামক কষ্টৰ কাম বুলি স্বীকৃতি দিয়া হৈছে, হয়নে? বুজিতো পাইছা। কিন্তু এতিয়া তোমালোকে স্কুলত পঢ়িব যোৱা, সেইটো কি কাম নহয় নেকি? সেইটো পঢ়াটোও তোমালোকৰ বাবে এটা কাম। কিন্তু সুমিত্ৰা কৰা কামবোৰত তেওঁ যথেষ্ট শাৰীৰিক শ্ৰম হয়। তদুপৰি তেওঁৰ কামৰ সংখ্যাও বেছি। তেওঁ কাম নকৰিলে ঘৰখন অলপ সময় ভালদৰে নচলে। তেনেহলে তেওঁ কৰা কামক পৰিয়াল বা সমাজে স্বীকৃতি নিদিয়াটো উচিত নে? সুমিত্ৰাৰ পৰিয়ালে তেওঁ কৰা কামক স্বীকৃতি দিলে ঘৰখনৰ সুখ শান্তি বৃদ্ধি পাব, যিয়ে পৰিয়ালটোক উন্নতি সহায় কৰিব। এতিয়া শ্ৰমৰ সমমূল্য কৈছে, চোৱা মালতী, আকৌ এটা তোমালোকক গল্প দিছে। কৈছে মালতী দাস এগৰাকী ঘৰুৱা কাম কৰা মহিলা। ডিব্ৰুগড় চহৰৰ মানুহ এঘৰত তেওঁ মহিলা হিচাপত কাম কৰে। মালতীৰ কামৰ সময় ৰাতিপুৱা 6 বজাৰ পৰা গধূলি 6 বজালৈ, অৰ্থাৎ 12 ঘণ্টা। চাহ জলপান কৰা, ৰন্ধা বঢ়া, বাচন বৰ্তন ধোৱা, কাপোৰ ধোৱা, কাপোৰ ইস্ত্ৰি কৰাকে ধৰি মালতীৰ কামৰ হিচাপ তেওঁ নিজেই নাজানে। মালতীয়ে মাথো জানে 12 ঘণ্টাৰ ভিতৰত তেওঁ আটাইবোৰ কাম কৰি আদায় কৰিব লাগিব, নহলে গৃহস্থৰ ধমকি শুনিব লাগিব। মালতীৰ মাহিলী দৰমহা 5,000 টকা। কিবা কাৰণত যদি এদিন কাম ক্ষতি হয়, তেনেহলে সেই দিনটোৰ দৰমহা কটা যায়। সেয়েহে কাম ক্ষতি নকৰিবলৈ মালতীয়ে যৎপৰোনাস্তি চেষ্টা কৰে। 5,000 টকাৰে তেওঁ যোৰা ঢাপলি মাৰি কোনোমতে সংসাৰখন চলায়। মালতীয়ে তেওঁৰ কামৰ মূল্য 5,000 টকা বুলিয়েই ভাবে। ৰফিক উদ্দিন বৃত্তিত এজন কাঠমিস্ত্ৰী। একেখন চহৰৰ বহুমহলীয়া ফ্লেট এটাত তেওঁ দৈনিক হাজিৰা হিচাপত কাম কৰি আছে। গোটেই ফ্লেটটোৰ কাঠৰ কামৰ দায়িত্ব ৰফিক উদ্দিনৰ ওপৰত। ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 5 বজালৈ ৰফিকে কামৰ সময়। দুপৰীয়া 1 ঘণ্টা খোৱাৰ ছুটী। তেওঁৰ দৈনিক হাজিৰা 500 টকা। ফ্লেটৰ মালিক মাজে সময়ে কামত তদাৰকি কৰে। কামত গোলমাল দেখিলেও তেওঁ ৰফিকক ধমকি নিদিয়ে, ভালদৰে কৰিবলৈ কয়। ভাল কাম কৰিলে বকচিচ দিম বুলিও কয়। মুঠৰ ওপৰত ৰফিকৰ কামৰ সময় 7 ঘণ্টা। মাজে সময়ে ৰফিকে আধা ঘণ্টা 45 মিনিট আগতেই কাম সামৰে। কিন্তু নিৰ্ধাৰিত সময়ৰ ওপৰিঞ্চি কাম কৰিলে মালিকৰ পৰা ঘণ্টা হিচাপত মজুৰি বিচাৰে। মালিকেও দিয়ে, নহলে কাম পৰি থাকিব। এক কথাকে ক'বলৈ গ'লে ৰফিকৰ ক্ষেত্ৰত নিয়ম ইমান কঠোৰ নহয়। ৰফিকে জানে তেওঁৰ কামৰ চাহিদা আছে, সময় সাপেক্ষে মজুৰি বৃদ্ধিৰ দাবী কৰিব পাৰে। বুজিছানে? তো ইয়াত তোমালোকে মালতীৰ আৰু ৰফিকৰ কামৰ মাজৰ কি পাৰ্থক্য আছে সেইটো কিন্তু তোমালোকে ধুনীয়াকে বুজিবলৈ পালা। ইয়াত উত্তৰ দিশা যে দিছে, চোৱা মালতী দাসৰ কামৰ প্ৰকাৰ কি আৰু তেওঁৰ মাহিলী আয় কিমান। তেওঁ এক গৃহস্থ এঘৰত কাম কৰিছিল আৰু তেওঁৰ মাহিলী আছিল 5,000 টকা। ৰফিক উদ্দিনৰ কামৰ মজুৰি কিয় বেছি সেইটো তোমালোকে ইয়াতে দেখিছে, কাৰণ ল'ৰা বুলি ৰফিক উদ্দিন এজন কাঠমিস্ত্ৰী, আৰু তেওঁৰ কিন্তু সেইকাৰণে তেওঁৰ মজুৰি বেছি, আৰু যিহেতু তেওঁ ল'ৰা। তো এইবুলি পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত তেওঁলোকৰ শ্ৰমৰ মৰ্যাদাটো বেলেগ বেলেগ দিছে।
তো ইয়াত কৈছে যে মালতী দাসৰ জিৰণিৰ প্ৰয়োজন আছে বুলি ভাবানে? সঁচাই এজন মহিলা মানুহৰ কাৰণে কি হৈছে তেখেতৰ কি মানে হেৰি জিৰণি ল'ব নালাগে নেকি? লাগে, ৰেষ্ট চবৰে লাগে হয়নে? এইখিনি দিছে। তো এই পাঠটো তোমালোকক এনেকুৱাই দিছে যে এইখিনি গল্পৰ ভিতৰৰ পৰা এইখিনি তোমালোকে পঢ়ি ল'বা। ইয়াত চোৱা সমাজত মহিলাৰ অৱদান, মহিলাই সমাজত মহিলাক যে অৱহেলা কৰিছে সেই মহিলাৰো কি কি অৱদান আছে এইটো ইয়াত আছে। কৈছে কাষৰ ছবিখন কাৰ নিশ্চয় ধৰিব পাৰিছে। এয়া ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি শ্ৰীমতী প্ৰতিভা দেৱী সিং পাটিল। 1934 চনৰ 19 ডিচেম্বৰত মহাৰাষ্ট্ৰত জলগাঁও জিলাৰ নান্দগাঁৱত প্ৰতিভা দেৱী সিং পাটিলৰ জন্ম হয়। তেওঁ প্ৰাথমিক শিক্ষা জলগাঁৱতে লাভ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত পুনা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ আইনৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। প্ৰতিভা দেৱী সিং পাটিলৰ প্ৰথম কৰ্মজীৱন আৰম্ভ হয় এগৰাকী উকিল হিচাপে। নিজৰ বৃত্তিৰ লগে লগে সমাজৰ দুখীয়া শ্ৰেণীৰ লোকসকলৰ বাবেও তেওঁ নানা ধৰণৰ কল্যাণমূলক কাম কাজত ব্ৰতী হয়। ২৭ বছৰীয়া বয়সৰ পৰা তেওঁ ৰাজনৈতিক কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰে। মুক্তাই নগৰ বিধানসভা সমষ্টিৰ পৰা একেৰাহে ৪বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হয়। তাৰ পাছত 1985ৰ পৰা 1990 চনলৈ ৰাজসভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়। 1991 চনত তেওঁ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়। তাৰ পাছত ৰাজস্থানৰ ৰাজ্যপাল হিচাপে 2004 চনত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰে। এনেদৰে শ্ৰীমতী পাটিল এগৰাকী বিচক্ষণ ৰাজনীতিবিদ হিচাপে সমগ্ৰ দেশত স্বীকৃতি হয়। এই স্বীকৃতিৰ আধাৰত 2007 চনত দেশত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰি প্ৰতিভা দেৱী সিং পাটিলে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ গৌৰৱ অৰ্জন কৰে। এই আমাৰ সকলোৰে পৰিচিত সুপ্ৰসিদ্ধ সাহিত্যিক লগত যিটো ছবি চাইছে এইটো হৈছে মামণি ৰয়ছম গোস্বামী। তেওঁ এজন কি আছিল সাহিত্যিক আছিলে, এগৰাকী সাহিত্যিক। 1942 চনৰ 14 নৱেম্বৰত জন্ম লাভ কৰা মামণি ৰয়ছম গোস্বামীয়ে শ্বিলঙৰ পাইন মাউণ্টেন স্কুলত শিক্ষা জীৱনৰ পাতনি মেলিছিল। 13 বছৰ বয়সৰ পৰা তেওঁ সাহিত্য সাধনাত ব্ৰতী হয়। অসমীয়া সাহিত্যৰ একেধাৰে এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ হিচাপে যথেষ্ট খ্যাতি লাভ কৰা মামণি ৰয়ছম গোস্বামী এগৰাকী সমাজসেৱী হিচাপে জনাজাত। বিভিন্ন ধৰণৰ গঠনমূলক আৰু সমাজমূলক কাম কাজৰ লগত জড়িত হোৱাৰ উপৰি অসমত শান্তি প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়াতো তেখেতৰ অৱদান অতুলনীয়। দিল্লীৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আসন সলনি কৰা মামণি ৰয়ছম গোস্বামীয়ে 1982 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। তেওঁ সাহিত্য কৃতিয়ে 2002 চনত ভাৰতীয় সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ জ্ঞানপীঠ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয় আৰু 2008 চনত ভাৰতীয় সাহিত্য আৰু সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ইউৰোপ সাহিত্যৰ সন্মানীয় প্ৰিন্সিপাল প্ৰিন্স কলেজ লৰেট বঁটাও লাভ কৰে। তো দেখিছা এগৰাকী মহিলা হ'লেও তেখেতক কিমান সুখ্যাতিৰ নাম অৰ্জন কৰিছিল। তেওঁ বহুতো কিন্তু প্ৰশংসাৰ পাত্ৰ আছিল। তাৰপিছত এই ছবিখন চোৱা, এই ছবিটো কাৰ? কল্পনা চাওলাৰ। কৈছে মহাকাশ বিজ্ঞানী কল্পনা চাওলাৰ নাম নিশ্চয় তোমালোকে শুনিছা। এগৰাকী অসাধাৰণ মেধাসম্পন্ন মহিলা আছিল কল্পনা চাওলা। 1961 চনত হাৰিয়ানাৰ কাৰ্নাল জিলাত কল্পনা চাওলাৰ জন্ম হৈছিল। অতি তীক্ষ্ণ মেধাৰ কল্পনাই স্কুলীয়া শিক্ষা লাভ কৰিছিল নিজৰ জন্মঠাইত। পিছত তেওঁ পাঞ্জাৱ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈমানিক অভিযন্তা হিচাপে ডিগ্ৰী লাভ কৰে। সৰুৰে পৰা উচ্চাকাংক্ষী কল্পনাই উচ্চ শিক্ষাৰ বাবে এটা সময়ত আমেৰিকালৈ যাত্ৰা কৰিছিল। 1988 চনত তেওঁ আমেৰিকাৰ কলৰাডো বিশ্ববিদ্যালয়ৰ পৰা মহাকাশ অভিযান্ত্ৰিক বিষয়ত কলৰাডো বিশ্ববিদ্যালয়ৰ মহাকাশ অভিযান্ত্ৰিক বিষয়ত সুখ্যাতিৰে ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। নিজৰ মেধাৰ বলত 1995 চনত কল্পনাই আমেৰিকাৰ প্ৰসিদ্ধ মহাকাশ গৱেষণাকাৰী সংস্থা নাছাত মহাকাশচাৰী বিজ্ঞানী হিচাপে কামত যোগদান কৰে। তেওঁ খুব কম সময়তে তেওঁৰ নিজৰ কৰ্মদক্ষতাৰ পৰিচয় দাঙি ধৰে। 1997 চনত কল্পনাই প্ৰথমবাৰৰ মহাকাশচাৰী হিচাপে মহাকাশলৈ উৰা মাৰে আৰু সফলতাৰে নিজৰ দায়িত্ব পালন কৰি পৃথিৱীলৈ ঘূৰি আহে। 2003 চনত 16 জানুৱাৰীত তেওঁ পুনৰবাৰ মহাকাশ যাত্ৰাত চামিল হয়। সেই যাত্ৰাত কল্পনাই অতি নিপুণতাৰে নিজৰ কাৰিকৰী দায়িত্ব সমাপন কৰে। কিন্তু ঘূৰি অহাৰ পথত পৃথিৱীৰ অৱতৰণ কৰাৰ আগমুহূৰ্তত মহাকাশ যানখনৰ যান্ত্ৰিক বিচ্যুতি ঘটি সমূলি ধ্বংস হৈ যায়। এই দুৰ্ঘটনাত বাকী কেইজন যাত্ৰীৰ সৈতে কল্পনা চাওলাৰো মৃত্যু ঘটে। কল্পনা চাওলাৰ দৰে এগৰাকী প্ৰচুৰ সম্ভাৱনাপূৰ্ণ বিদুষী মহিলাৰ অকাল মৃত্যু সমগ্ৰ মানৱজাতিৰ বাবে অপূৰণীয় ক্ষতি। মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত তেওঁৰ অৱদান চিৰস্মৰণীয় হৈ ৰব। ইয়াত আকৌ দিছে বাচেন্দ্ৰী পাল।
এনেকৈ তো এই বাচেন্দ্ৰী পাল সম্পৰ্কে তোমালোকক ইয়াত পঢ়িব দিছে। তাৰপিছত ইয়াৰ চোৱা লাভলীনা বৰগোহাঁই মহিলা আমাৰ বক্সাৰ, এইটোও তোমালোকে জানাই। তো এইসমূহ তোমালোকে অলপ নিজে এইখিনি তোমালোকে পঢ়ি ল'বা। মই ইমানখিনি পঢ়াই দিলোঁ আৰু ইয়াত দিয়া তলত অনুশীলনীত দিয়া কুৱেশ্যন আনচাৰসমূহ মই ধুনীয়াকৈ দি দিছোঁ। তোমালোকে কুৱেশ্যন আনচাৰখিনিও নিজৰ বহীত লিখি ল'বা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, এইখিনি অলপ নিজে ৰিডিং পঢ়ি ল'বা ধুনীয়াকৈ। আৰু ভিডিঅ'টো চোৱাৰ বাবে অসংখ্য ধন্যবাদ। ঠিক আছে, আৰু তোমালোকে সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা, আৰু আগৰ ভিডিঅ'সমূহ যিসমূহে চোৱা নাই সকলোৱে চাই ল'বা। থেংক ইউ সকলোকে।